নিদোষী ল'ৰাটোক মাৰিলে দুখীয়ে শাস্তি পাবলৈ মই আশীৰ্বাদ কৰিছোঁ সিহঁতক। মই ইমান দুখ পাইছোঁ। মই সৰুৰ পৰা মই তুলি তালি ডাঙৰ দীঘল কৰি আজি লোকৰ হাতত প্ৰাণ পঠিয়াইছে। দুখীত শাস্তি পাব লাগে, শাস্তি পাব লাগে। মাঘৰ বিহুৰ আনন্দ উৎসাহৰ মাজতে ডিমৌত ভেলাঘৰ ৰখীয়া কৰি থকা যুৱকক মৰিয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ। ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত সাধন চুকত ভেলাঘৰ ৰখীয়া কৰি থকা সময়তে মনোজ গগৈ নামৰ এজন যুৱকক দুই যুৱকে গুৰুলকৈ প্ৰহাৰ কৰাৰ ফলত বুধবাৰে নিশা ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মনোজ গগৈৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে ইয়াৰ পিছতে মনোজ গগৈৰ ঘৰখনত এতিয়া শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখ্য যে 13 জানুৱাৰীৰ উৰুকাৰ নিশা ডিমৌৰ কাষৰীয়া নিতাই পুখুৰীৰ সাধন চুকৰ বীৰেন গগৈৰ পুত্ৰ মনোজ গগৈ ভেলাঘৰ ৰখীয়া কৰি থকা সময়তে গুৰুলকৈ প্ৰহাৰ কৰে। স্থানীয় ৰাইজ আৰু পৰিয়ালে উপৰ্যুপৰি মাৰপিটৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মনোজক ভেলাঘৰৰ পৰা উদ্ধাৰ কৰি ডিমৌ আদৰ্শ চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে মনোজৰ স্বাস্থ্য অৱনতি ঘটাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। 3 দিন ধৰি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা মনোজে অৱশেষত অকাল মৃত্যু সাৱটি ল'বলগীয়া হয়। বৰ্তমান মনোজৰ পৰিয়াল আৰু অঞ্চলবাসী ৰাইজে দুই আক্ৰমণকাৰীৰ বিৰুদ্ধে নিতাই পুখুৰী আৰক্ষী চকীত এজাহাৰ প্ৰদান কৰি ন্যায়ৰ দাবী তুলিছে। ইতিমধ্যে আৰক্ষীয়ে দুই আক্ৰমণকাৰীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। সেইদিনাখন ঘটনাটো মানে এনেকুৱা ধৰণৰ, আমি ভেলাঘৰতে আছিলোঁ, বহি আছিলোঁ চবেই। ল'ৰাজন মোক কিনাৰতে শুই আছিলে, একো কাৰো লগত একো নাই, ধুনীয়াকৈ নাছিলে বাগিলে, মোৰ কিনাৰত শুই আছিলে। অকস্মাত ক'ৰ পৰা আহি গৈ ল'ৰাটোক এটেক কৰি দিলেহি, মাৰি দিলেহি। সি প্ৰথমতে অকলে আহিছিলে, তাৰপাছত ভায়েকো আহিলে, আহি তাক মাৰপিট কৰিলে। আমি তাত আকৌ এৰুৱাবলৈ গৈছিলোঁ, ময়ো দুখ পাইছোঁ আৰু কেইবাজনো ল'ৰাই দুখ পাইছে এৰুৱাবলৈ যাওঁতে। এনেকুৱা মানে কি আপোনাৰ বিট আছিলে কাঠৰ, জুই জ্বলাই থোৱা, সেই কাঠৰ বিটটো আনি মাথাত মাৰি দিলে। আমি চবেই এৰুৱাবলৈ চেষ্টা কৰিছোঁ, গাঁৱৰ যেতিয়া গাঁৱৰ ল'ৰা চবেই আমি এৰুৱাবলৈ চেষ্টা কৰিছোঁ, কিন্তু সিহঁতি মানে মানুহ নহয়, পশুৰ নিচিনা, পশুক যেনেকৈ মানুহে মাৰে, গাহৰি কুকুৰা হাঁহ আমি মানুহে যেনেকৈ মাৰে, তেনেধৰণে তাক মানে হত্যা কৰিছে আমাৰ চকুৰ আগত। প্ৰণৱ গগৈ আছে আৰু ভায়েক হিতেশ্বৰ গগৈ, দুইজনে মাৰিছে। কি ক'ম মানে আমি এইটোৱে বিচাৰোঁ যাতে এনেকুৱা পশুৰ নিচিনা মানুহবিলাকক যাৱজ্জীৱন কাৰাদণ্ডত দিব লাগে। সেইবিলাকক উলিয়াই পঠিয়াব নালাগে, প্ৰশাসনে হুঙা দিব নালাগে, তেওঁলোকক ভৰাই থ'ব লাগে, জেলতে আজীৱন জেল দিব লাগে সিহঁতক। সিদিনা উৰুকা নিশা আমাৰ মনোজ গগৈ ভেলাঘৰ ৰখীয়া কৰি থকাৰ অৱস্থাত এই সাধন চুকৰ দুই পিখাচ হিতেশ্বৰ গগৈ আৰু প্ৰণৱ গগৈ তেওঁক নৃশংসভাৱে হত্যা কৰিলে। আমি শুনিবলৈ পোৱা মতে ফলাখৰীয়ে তেওঁক মৰিয়াই হত্যা কৰিছে। আৰু এই ঘটনাক আমি আচলতে সদৌ টাইমছ ছাত্ৰ সন্থাই গৰিহণা দিছোঁ আৰু আইনক ব্যৱস্থা আমি আশ্বাস ৰাখিছোঁ তেওঁলোকৰ দ্বাৰাই তেওঁলোককে কঠোৰতকৈ কঠোৰতম আমাৰ শাস্তি প্ৰদান কৰিব বুলি, যে তেওঁলোক কোনো আইনৰ সুঙালৈ বাচি আহিব নালাগে, মুকলি আকাশৰ তলত আকৌ যেন তেওঁলোকে ঘূৰি ফুৰিব নোৱাৰে, তাৰ এটা আমি আইনী প্ৰক্ৰিয়া ব্যৱস্থা ল'বলৈ আমি চৰকাৰ প্ৰশাসনক দাবী জনাইছোঁ। আৰু ইয়াৰ লগতে আপোনালোকে নিশ্চয় পৰিয়ালটো ঘৰটো দেখিছে, অৱস্থা দেখিছে, এটি কণমানি থাকি গৈছে। তেওঁলোকক আচলতে চৰকাৰ প্ৰশাসনে কিবা এটা এই কণমানিটোক লৈ সাৱটি লৈ যে পত্নীগৰাকীয়ে জীৱনটো যে উদযাপন কৰে, তাৰ বাবে তেওঁলোকক এটা পদক্ষেপ কৰি দিবৰ বাবে আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু পুনৰবাৰ জনাইছোঁ যিকেইটা আচলতে হিতেশ্বৰ গগৈ আৰু প্ৰণৱ গগৈ নৰপিশাচকেইটাক আচলতে আমি ফাঁচি দিবৰ বাবে আমাৰ সদৌ টাইমছ ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। আৰু এই এনেকুৱাবোৰ যেন অন্যৰ আমাৰ কোনো এজন যুৱকে যে কৰিবলৈ ধৰক চিন্তা চৰ্চা নকৰে, এনে এটা শাস্তি প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। এই ক্ষেত্ৰত আমি প্ৰতিবাৰে আচলতে এই ঘটনাবোৰ আমি দাবী জনাইছোঁ। পুনৰবাৰ আমি আইনখন শুদ্ধ কৰি এখন
এনে আইন মানে প্ৰণয়ন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ চৰকাৰ প্ৰশাসনক যে বিগত বছৰবোৰত যে অন্যথা আমাৰ উঠি অহা প্ৰজন্মই এই কামবিলাক কৰিবলৈ আচলতে দূৰতে ভয় কৰি থাকে সেনেকুৱা এখন আইন প্ৰণয়ন কৰিবলৈ আমাৰ তৰফৰ পৰা আপোনালোকক দাবী জনাইছোঁ। শিৱসাগৰৰ পৰা পৰিদাল ৰিপৰ্ট নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।